নমস্কাৰ আমি সকলো এই সম্পৰ্কে জ্ঞাত যে আমি ARMS পৰ্টেলত সদায় মিড ডে মিলৰ মেছেজ দিব লাগে কিন্তু এই মেছেজ দিয়াৰ ক্ষেত্ৰত কিছু কাৰিকৰী বিসংগতি কেতিয়াবা দেখা দিয়ে বা যি স্পেচ দিব লাগে MDM লিখি পেলাই স্পেচ দি সংখ্যা দিব লাগে বা তেনে ধৰণৰ মেছেজটো সেন্ড কৰোতে কেতিয়াবা কিছু আমাৰ জ্ঞান নথকাৰ কাৰণেও হ'ব পাৰে বা টেকনিক্যাল ইস্যু কাৰণেও কেতিয়াবা মেছেজ প্ৰেৰণ নহয় বা কেতিয়াবা মেছেজটি আনসেন্ড হৈ থাকে আৰু পৰ্টেলত শো নকৰে ইয়াৰ সমাধান হিচাপে আমাৰ এটা সহজ উপায় আছে আপোনালোকে নিশ্চয় এই সম্পৰ্কে জ্ঞাত যে আমি PM পোষণৰ এটা এপৰ জৰিয়তে এই তথ্যখিনি দিব পাৰো আৰু এপৰ জৰিয়তে তথ্য দিবৰ কাৰণে আমাৰ কাৰণে একেবাৰে সহজ আমি এবাৰ এপটো ডাউনলোড কৰি ল'ব লাগে প্লে ষ্টৰৰ পৰা তাৰ পিছত আমি লগইন কৰাৰ পিছত আমাৰ কিন্তু সেই এপটোত আৰু বাৰে বাৰে লগ আউট নকৰালৈকে পুনৰ লগইন কৰিবলগীয়া নহয় আমি সিম্পলি ডেইলি মিড ডে মিল ৰিপৰ্টটোত সোমাই পেলাই মিড ডে মিলৰ সংখ্যাটো ভৰাই লৈ পেলাই কিমান ল'ৰা ছোৱালীক মিড ডে মিল পৰিবেশন কৰা হৈছে সংখ্যাটো ভৰাই সাবমিট বটনটো ক্লিক কৰি দিলে আমাৰ কামখিনি হৈ যায় আৰু একেদৰে আমাৰ যোনটো মান্থলি ৰিপৰ্ট দিব লাগে সেই মান্থলি ৰিপৰ্টটো দিয়াৰো অপচন তাত আছে আমি মান্থলি ৰিপৰ্টটো তাতে দিব পাৰো গতিকে আপোনালোকে যদি মিড ডে মিলৰ মেছেজ পঠাওতে কিবা অসুবিধা পাই আছে বা মেছেজ পঠাওতে কিছু সময়ৰ প্ৰয়োজন হয় আপোনালোকক তেতিয়াহলে আপোনালোকে এপটো ডাউনলোড কৰি লৈ পেলাই এপে দি দিবলৈ পাৰে তেতিয়া আপোনালোক অতি সোনকালে আৰু সহজতে আপোনালোকৰ মিড ডে মিলৰ ৰিপৰ্টটো ARMS পৰ্টেললৈ গৈ পাব মই আপোনালোকক ডেমো দি দেখুৱাই দিম কিদৰে আপোনালোকে এপটো ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা আৰু পিছত আপোনালোকে তাৰ ভিতৰত সোমাই পেলাই কিদৰে আপুনি ৰিপৰ্টিংটো কৰিব লাগে আপুনি প্লে ষ্টৰত গৈ পেলাই PM পোষণ যোজনা এপ বুলি সাৰ্চ কৰিব আৰু তাৰ পিছত আপোনালোকে চাই আছে স্ক্ৰিনত PM পোষণ এপ বুলি ওলাইছে তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ PM পোষণ যোজনা বুলি যোনটো ওলাব এপ হেতু আপোনালোকে ইনষ্টল কৰিব লাগিব ইয়াত আপোনালোকে দেখি আছে 2 নম্বৰত PM পোষণ যোজনা বুলি ওলাইছে তাক মই ইনষ্টল বটনটো ক্লিক কৰিলো এটো ইনষ্টল কৰাৰ পাছত আপোনালোকে ওপেন কৰিব লাগিব এপটো আৰু এই প্ৰক্ৰিয়াটো প্ৰথম কৰি আছো আপুনি প্ৰথমবাৰ কৰোতে অকন সময় খাব তাৰ পিছৰ পৰা কিন্তু একেবাৰে সহজ প্ৰক্ৰিয়া আপোনালোকে ট্ৰাই কৰি চাব পাৰে ওপেন বটনটো মই এটা ক্লিক কৰি দিম ওপেন বটন ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এটা স্ক্ৰিন খোল খাই আহি পেলাই আপুনি তাৰ পিছত এই স্ক্ৰিনটো খোল খাব আৰু এই স্ক্ৰিনটো খোল খোৱাৰ পিছত আপোনালোকে এই বাও কোণত থকা সাইডে লাষ্টত ক্লিক কৰিব ক্লিক কৰি প্ৰথমবাৰৰ কাৰণে লগইন কৰিব লাগিব পিছলৈ আৰু লগইন কৰিব নালাগে আপুনি লগইন বটনটো ক্লিক কৰিব ইয়াত মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড দি পেলাই আপোনালোকে লগইন কৰিব লাগিব মোবাইল নাম্বাৰটো হেড টিচাৰৰ মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ডটো ডিফল্ট পাসওয়াৰ্ড হিচাপে হেড টিচাৰৰ মোবাইল নাম্বাৰৰ লগত @123 দিব লাগে যদিহে আপোনালোকে এটো চেঞ্জ কৰা নাই গতে সেইখিনি দি পেলাই মই লগইন কৰি ললো আৰু এই পেজটো খুলি যাব আকৌ বাও চুকত গৈ পেলাই আপোনালোকে চাৰিটাত যাব আছডালত গলে আপোনালোকে চাব মিড ডে মিলৰ ডেইলি ৰিপৰ্টৰ অপচনটো পাব তাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ডেইলি ৰিপৰ্টৰ সংখ্যাটো জাস্ট ভৰাব লাগে সেইদিনাখন কিমান ল'ৰা ছোৱালীয়ে মিড ডে মিল খাইছে আৰু সাবমিট বটনটো ক্লিক কৰিলে হল আমি এবাৰ লগইন কৰা থাকা পিছত আমি এইখিনি কামে কৰিব লাগিব এই সাইডে লাষ্টত টিপিব লাগে ডেইলি মিড ডে মিল ৰিপৰ্টটো সিলেক্ট কৰিব লাগে সিলেক্ট কৰি লৈ পেলাই সংখ্যাটো ভৰাই সাবমিট বটনটো ক্লিক কৰি দিব লাগে আমাৰ কাম এইখিনি আৰু ইয়াত মান্থলি ৰিপৰ্টটো কৰিব পাৰি মান্থলি ৰিপৰ্টৰ কাৰণে আপোনালোকে ডেইলি সাবমিলৰ তলতে চাক মান্থলি সাবমিল বুলি অপচনটো আছে তাত ক্লিক কৰিব আৰু তাত বাফাৰ এভেইলেবল ফান এভেইলেবল বুলি অলৰেডি ৰাইট ক্লিক হৈ থাকিব আপোনালোকে টোটাল এনৰলমেন্টৰ নাম্বাৰটো ভৰাব লাগে ভৰাই সাবমিট বটনটো ক্লিক কৰি দিব লাগে আৰু যদি কিবা কাৰণে আপোনালোকৰ চাউল নাই বা ফান নাই তেতিয়াহলে ইয়াতে যদি আপুনি ৰাইট ক্লিকটো টাচ কৰি দিয়ে তেতিয়া আপোনাৰ এটো ৰাইট ক্লিকটো নাইকিয়া হৈ যাব আৰু আপুনি তেনে ধৰণে সাবমিট বটনটো ক্লিক কৰি দিলে আপোনাৰ ৰিপৰ্টটো হৈ যাব গতিকে এই প্ৰক্ৰিয়াটো বহুত সহজ প্ৰক্ৰিয়া আপোনালোকে এবাৰ ডাউনলোড কৰোতে আপোনালোকৰ কিছু সময় দৰকাৰ হ'ব পাৰে তাৰ পিছত কিন্তু আপোনালোকে লগইন হৈ থাকিব যেটো আপোনালোকে জাস্ট নাম্বাৰখিনি ভৰাব লাগে আৰু সাবমিটটো কৰিব লাগে গতিকে ইনফৰমেশনখিনি ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি শেয়াৰ